এই দৃশ্যটো চাওকচোন, বেলিটো ডুব যাব ধৰিছে আৰু আকাশখন একেবাৰে সেন্দুৰীয়া হৈ পৰিছে। কিমান ভাল লগা দৃশ্য নহয়নে? আমি প্ৰায়টো সময়ত ওপৰলৈ আহোঁ এই দৃশ্যটো উপভোগ কৰিবলৈ। আৰু সকলোলৈকে শুভ আবেলি। আৰু আজি এই সুন্দৰ আবেলিটো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যোনসকলে এনেকুৱা দৃশ্য উপভোগ কৰি ভাল পায় তেওঁলোকে নিশ্চয় ভাল পাব। মই পিছে অকল উপভোগ কৰাই নহয় দেই, এইফালে কামতো লাগি আছোঁ। খুব ভাল লাগে কিবা এটা। এইটো আকৌ মোৰ ডেইলি ৰুটিন দেই। আগবেলা নোৱাৰিলেও পিছবেলা সদায় দিওঁৱেই পানী। যিকেইজোপা গছ আছে সেই গছকেইজোপাতে পানী দি অকণমান সেউজীয়া কৰি ৰাখিব বিচাৰোঁ। ওপৰলৈ তেতিয়া আহিয়ে ভাল লাগে নহয়নে? আৰু কেতিয়াবা মনটো এলাপাকতে এনেই গধুৰ লাগে আৰু ভাগৰুৱা অনুভৱ কৰোঁ, তেতিয়াই মই ওপৰলৈ আহোঁ। আৰু ওপৰলৈ আহি এই গছকেইজোপাৰ সৈতে এনেকৈয়ে সময় কটাওঁ। দুখ ভাগৰ ক'তনো পলাই গমেই নাপাওঁ। আৰু সেইকাৰণে যিমান পাৰোঁ পানী দি এই গছকেইজোপাকে মই সজীৱ কৰি ৰাখিব বিচাৰোঁ। এইবাৰ আকৌ শাক পাচলি যে লগাবই পৰা নাই। শাক পাচলিৰ নামত আছে টেঙামৰা এজোপা, জলকীয়া কেইজোপামান, তাৰপিছতে ৰঙালাও গছ এজোপা আছে। ৰঙালাও পিছে বহুত লাগিছিলে, কিন্তু ৰ'লগৈ মাত্ৰ এটাহে। তাকে খালোঁ আৰু ঘৰৰ পাচলি বুলি। আৰু এইফালে আকৌ আজিৰ ভিডিঅ'টো আমাৰ মহাশয়ে কৰি দিছে দেই। সেইকাৰণে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ঠিক আছে, আজিলৈ আহোঁ, বাই।